আমি সেইদিনাৰ ঘটনা 16 তাৰিখ দিনাৰ নিচাৰ যি ঘটনা আমি ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি যি চাবলৈ পালোঁ আৰু ভুক্তভোগী মহিলাবিলাকৰ যি ষ্টেটমেণ্ট আমি শুনিছিলোঁ সেই মৰ্মে আমি খুবেই দুখ আৰু মানে নিন্দা প্ৰকাশ কৰিছোঁ কাৰণ এটা বন বিভাগৰ বিষয়া বা কৰ্মকৰ্তাসকল যে সাধাৰণ নাৰীৰ ওপৰত এনেকুৱা নিৰ্যাতন চলোৱাৰ অধিকাৰটো তেওঁলোকে ক'ৰ পৰা পালে কেনেকৈ সাহস পালে আমি সেই বস্তুটো স্পষ্টীকৰণ আমি বিচাৰোঁ আৰু এই স্পষ্টীকৰণটো আমাৰ BTCৰ IGP সাহেবেই হওক আমাৰ অসম ষ্টেটৰ DGP সাহেবেই হওক এই সিদিনাৰ ঘটনাৰ মানে ওপৰত পৰাপক্ষে যাতে নিৰপেক্ষভাৱে এটা উচিত তদন্ত কৰে আৰু সেই মৰ্মে এই নিৰ্যাতনত বলি হোৱা মহিলাসকলে যাতে ন্যায় পায় আমি সেইটোকেই বিচাৰোঁ কাৰণ আমি এই ভাৰতবৰ্ষত এই সভ্য সমাজত নাৰীক আমি দেৱী বুলি গণ্য কৰোঁ আৰু তেওঁলোকৰ ওপৰত হাত দিয়াটো দূৰৰ কথা আমি তেওঁলোকক অঙুলি দেখুৱাটোও আমাৰ ভুল বুলি আমি গণ্য কৰোঁ আৰু সেইদিনাৰ ঘটনাত দেখিবলৈ পালোঁ একোজন শিক্ষিত বনকৰ্মী বিষয়াবিলাকে তেওঁলোকৰ ওপৰত হাত দিছে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলাইছে তো এই অমানৱীয় কামবোৰ এনেকুৱা শিক্ষিত ব্যক্তিয়ে কেতিয়াও শোভা নাপায় আমি সচেতন ৰাইজ হিচাপে এই যোনটো ঘটনাটো ঘটিল ইয়াৰ ওপৰত এইটোকে দাবী জনাব বিচাৰোঁ বা অনুৰোধ কৰিব বিচাৰোঁ যিহেতু তাতে যে ঘটনাটো ঘটিল তাতে পৰাপক্ষে কিবা নহয় কিবা এটা ভুল বুজাবুজি হৈছে যাৰ কাৰণে সৰু এটা বিষয়ৰ পৰা আৰম্ভ কৰি ডাঙৰ এটা ইছ্যু হৈ গ'ল তো এতিয়া যেহেতু তাতে বনকৰ্মী বিষয়াবিলাকৰ লগত জনসাধাৰণৰ মাজত যি হতাহতি বা তেনেকুৱা মানে অযুক্তিকৰ কাম কাজবোৰ হ'ল আমাৰ প্ৰশাসনৰ বিষয়ববীয়া গৃহ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াবিলাকে যাতে এই ঘটনাৰ ওপৰত ভালকৈ চালি জাৰি পৰাপক্ষে নিৰপেক্ষভাৱে যাতে তদন্ত কৰে আৰু তাতে যে ঘটনাটো হ'ল ক'ৰবাত নহয় ক'ৰবাত সত্যটো লুকাই আছে আৰু এই সত্যটো যেতিয়ালৈকে বিচাৰি নোলায় তেতিয়ালৈকে হয়তো ৰাইজৰ মনত যিটো ক্ষোভ যিটো এটা প্ৰশ্নবোধক যে হৈ আছে এই বস্তুটো কেতিয়াও মানে শেষ নহ'ব গতিকে আমাৰ বিশ্বাস আছে গৃহ বিভাগৰ ওপৰত সাধাৰণ জনসাধাৰণৰ ওপৰত যেতিয়া নেকি এনেকুৱা অন্যায় অত্যাচাৰ হৈছে বা এতিয়াও হাৰাশাস্তিত ভুগি আছে গতিকে ভালকৈ যাতে চালি জাৰি কৰি তদন্তটো কৰে আৰু সেই মৰ্মে যোনটো সঁচা বা সত্য এই সত্যটো যাতে ৰাইজৰ আগত লৈ আনে তাকি পৰৱৰ্তী সময়ত ৰাইজে যাতে প্ৰশাসন বা গৃহ বিভাগৰ ওপৰত এটা বিশ্বাস বা আস্থা ৰাখিব পাৰে আমি ৰাইজক এইখিনিয়ে অনুৰোধ কৰিব বিচাৰোঁ যে ভাৰতৰ সংবিধান হ'ল আমাৰ সকলোৰে মেৰুদণ্ড আৰু আমি এজন এই ভাৰতৰ নাগৰিক হিচাপে ভাৰতত বনোৱা যিবিলাক আইন কানুন বা সংবিধান তাক ভাইলেট কৰাটো তাক আমি অসন্মান কৰাটো সকলোৰে মানে যুক্তি নহয় কাৰণ এই সংবিধানৰ জৰিয়তে আমাৰ এই দেশ আমাৰ এই মানে সমাজখন চলি আছে গতিকে এই আইন আৰু সংবিধানখন সন্মান কৰাটো সকলোৰে নৈতিক অধিকাৰ বা নৈতিক কৰ্তব্য এই কৰ্তব্যটো আমি কেতিয়াও পাহৰিব নালাগে আৰু যোৱা 16 আৰু 17 তাৰিখত যি ঘটনা হ'ল তাতে প্ৰশাসন বিভাগ বা গৃহ বিভাগে নিশ্চয়কৈ উচিত তদন্ত কৰিব বুলি আমিও আশাবাদী
আৰু পুনৰাই যাতে সেই অঞ্চলৰ ৰাইজবিলাকে তেনেকুৱা ধৰণৰ ভুল পদক্ষেপ হাতত নলয় বা আইন হাতত তুলি নলয়। ইয়াৰ উপৰিও তাতে বসবাস কৰা সকলো জাতি জনগোষ্ঠী যাতে মিলা প্ৰীতিৰে নিজৰ মাজত বসবাস যেনেকুৱা কৰিছিলে সেই একেদৰে যাতে বসবাস কৰাৰ সকলোৰে মন আত্মা বা আত্মীয়তা বস্তুটো যাতে বজাই ৰাখে তাৰো সকলোৰে চেষ্টা থাকিব লাগিব। ইয়াৰ উপৰিও প্ৰশাসন বিভাগে যাতে কিছুমান যে মিডিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি কিছুমান দুষ্চক্ৰকাৰী বা কিছুমান মানে এই সভ্য সমাজখন নষ্ট কৰাৰ মেণ্টেলিটি থকা ব্যক্তিবোৰে মিডিয়াত ভুল ভাল কিছুমান কমেণ্ট দি থাকে বা কিছুমান মিডিয়াৰ থ্ৰুদিও বক্তব্য ৰাখে, তেওঁলোকৰ ওপৰতো যাতে তীক্ষ্ণ নজৰ ৰাখে তাকো আমি কামনা কৰোঁ। কাৰণ তেনেকুৱা ব্যক্তিৰ কাৰণেও আমাৰ এই সভ্য সমাজৰ মাজত বা নিজৰ জাতিৰ মাজত এটা গণ্ডগোলৰ সৃষ্টি হয়। তো সেই বস্তুটো আমি নিবিচাৰোঁ। আমি শান্তিত থকাটো সকলোৱে বিচাৰোঁ। কাৰণ আমি মানৱ হয়, মানৱ জাতি হ'ল জীৱৰ ভিতৰত শ্ৰেষ্ঠ। গতিকে আমি চবেই চবৰ লগত মিলা প্ৰীতিৰে বসবাস কৰিব লাগিব আৰু যি পৰিস্থিতিবোৰ নষ্ট কৰিব বিচাৰে তেওঁলোকক চবেই মিলি চিনাক্ত কৰি তেওঁলোকক পুলিচৰ হাতত তুলি দিব লাগিব বুলি আমি দাবী জনাইছোঁ।